মই বনাব লৈছোঁ আনাৰসৰ জেম। আনাৰসটো আনি থোৱা আছিলে, মই ভাবিলোঁ জেম বনাই পেলাওঁ, এনেধৰণে কাটি খাই ইমান ভাল নাপাওঁ। সেই ভাবিলোঁ জেম বনাই পেলাওঁ, ব্ৰেড আৰু ৰুটিৰ লগত খাই ভাল লাগে আৰু ল'ৰা যদি টিফিনত দিওঁ সিও ধুনীয়াকৈ খায়। সেইবাবে ধুনীয়াকৈ কাটি ল'লোঁ। এইটো চাফাকৈ কাটি লওঁ। আনফালে আকৌ মই কাটি ধুনীয়াকৈ ধুই ল'লোঁ। এইফালে সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। টুকুৰা কৰি হৈ গ'ল। হোৱাত এতিয়া মই মিক্সাৰ জাৰটোত ধুনীয়াকৈ গোটেইখিনি ভৰাই ল'ম। ভৰাই এটা পেষ্ট বনাই ল'ম। এইফালে আকৌ পেষ্ট মোৰ ৰেডি হৈ গ'ল। এইফালে চাকনিখন পাতি থৈছিলোঁ। চাকনিখন মানে যিখিনি গোটা গোটা হয় সেইখিনি থাকি যাবৰ কাৰণে এইখিনি ৰখি গ'ল, দেখিছেনে? এইফালে আকৌ পেষ্টটো ৰেডি হৈ গ'ল আৰু এইফালে কেৰাহীখন গৰম হোৱাত মই পেষ্টখিনি ঢালি দিলোঁ। ঢালি এতিয়া ধুনীয়াকৈ লৰাই দিম। লৰাই উতল আহিলত মই ইয়াতে অকণমান উতল অহাৰ পিছত এচামুচ নেমু ৰস দি দিম। নেমু ৰস দিয়াৰ পাছতে মই অকণমান গুড় দি দিম। গুড়খিনি দি লৰাই দিছোঁ। লৰাই এইফালে ধুনীয়াকৈ গুড়টো দিছোঁ মই কালাৰ আৰু খাবলৈও মই গুড়টো দিলে ভাল পাওঁ, সেইকাৰণে গুড়েই দি দিলোঁ। এইফালে গুড়খিনি হৈ গ'ল আৰু এইফালে আঠা আঠা দেখিছেনে? হৈ গ'ল এইখিনি। আৰু এইফালে চাহ দুকাপ বনাই দেউতাক আৰু ইমনৰ কাৰণে বনালোঁ। আনফালে মোলৈও একাপ বনাই আৰু জেমখিনি ঠাণ্ডা হোৱাত মই গিলাচৰ বটল এটাত ভৰাই ৰাখিলোঁ। আৰু এইফালে ডিছতো দিলোঁ আৰু ব্ৰেডত ল'লোঁ। দেউতাক আৰু পিতেককো দিলোঁ। আৰু এতিয়া ময়ো অকণমান খাই চাওঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।